উপায় নাই দি দিলোঁ ইয়াত দুপোন আছে যোৱা নহয় দাদা যোৱা নহয় কাজি যোৱা বুলি কয় অঁ কাজি যোৱা অঁ আমাৰো আছিলে ন হ'ব আপোনালোকে লৈ লওকচোন অকলে আহিছে নাই ইমান দূৰত নুঠেগে নমস্কাৰ দেই আজি ভিডিঅ'টো অলপ বেছি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ 5টা বজাতে শুই উঠি মুখ হাত ধুই গৰম পানী কৰি গৰম পানী খাই মেলি পপাই মায়ে চলোৱা সেই হেভি ডিউটিত কালি আবেলি পথ চিঙা টেঙা দুপোন নহয় 2.5 পোন আৰু নাৰিকল কিমান 8টা নাৰিকল 8টা পানী থকা শুকান পকা নাৰিকল গাড়ীখনৰ অৱস্থাটো এতিয়া এনেকুৱা ইয়াত আছে 2.5 পোন টেঙা আৰু পৰিৱেশটো এতিয়া এনেকুৱা আৰু হাতত মোৰ ফুটা কৰি এটাও নাই যাবলৈ ওলাইছোঁ বজাৰলৈ এইখিনি বিক্ৰী কৰিবলৈ কি পাওঁ নাজানো আৰু বজাৰত বিক্ৰী কৰিব পাৰি নে নোৱাৰি বা টেঙাত কিমান দাম পামনো এটা নাৰিকলত কিমান দাম পাম এইবোৰ একো আইডিয়া নাই কিন্তু এনেই বেপাৰীক ক'ম যে বেপাৰীটো সুধিব নহয় ন এই কিমান লাগিব কি কথা আইডিয়া এটা কম আৰু যে ইমানটো লাগিব বেপাৰীয়ে ক'ব নহয় ইমানটো লোৱা গতিকে ব'লক সেই আন্ধাৰৰ পৰা মানুহ গৈয়ে আছে ময়ো যাওঁ চেষ্টা কৰিম দেখুৱাবলৈ চাব আৰু সেই ঘৰত নথকা সেই বস্তুখিনি আনিব লাগিব আলু নাই পিঁয়াজ নাই দাইল নাই ধূপ নাই তেল নাই চাহপাত নাই চেনি নাই চূণ নাই এইবোৰ আনিব লাগিব এতিয়া পৰিৱেশ চাওক বাট নেদেখা অৱস্থা মোৰ মুখৰ আগত মানুহ এজন গৈ আছে স্কুটি চলাই লাহে লাহে গৈ আছে ময়ো লাহে লাহে গৈছোঁ বাৰু বাট নেদেখা একদম কুঁৱলী উপায় নাই দি দিলোঁ ইয়াত দুপোন আছে যোৱা নহয় দাদা যোৱা নহয় কাজি যোৱা বুলি কয় অঁ কাজি যোৱা আমাৰো আছিলে ন নাই মই কাটি পেলাম চব কিনা সেই পকৰ জোঙাৰ কাৰণে কিনা বাকলি দাঁত এয়া বজাৰ পৰিৱেশ ঘৰৰ পৰা মই যেতিয়া গৈছিলোঁ বজাৰ কৰিবলৈ মই 1 টকা পইচা লৈ যোৱা নাই বৰঞ্চ মোৰ হাতত এতিয়া পইচা আছেহে কেইটকামান 50-100 টকা পইচা আছে গাড়ীত কিন্তু তেল ভৰোৱা নাই দেই আৰু হাত খোৱা পইচাও দিয়া নাই হাত খোৱা নাহিলেই ওচৰলৈ মই ক'লোঁ আপোনালোকক নাৰিকল 8টাত বিক্ৰী পালোঁ 280 টকা পায় তাৰপিছত টেঙাত পালোঁ সেই ক'লোৱে নহয় 360 টকা পালোঁ সেইখিনি টকাই মই বজাৰ কৰিলোঁ এই গাড়ীখনত যিমানখিনি বস্তু দেখিছে এইখিনি মই গোটেইখিনি ঘৰৰ বস্তু বিক্ৰী কৰি আনিছোঁ ঘৰৰ পৰা টকা লৈ যোৱা নাই বজাৰ কৰিবলৈ ইয়াত আছে আলু 3 কেজি এটা নতুন আলু দেই পিঁয়াজ 1 কেজি আলু 3 কেজিত কিমান 80 টকা লৈছে নতুন আলু আৰু পিঁয়াজ 1 কেজিত 30 টকা নে 40 টকা কৈছিলে পাহৰিলোঁ তাৰপিছত চাহপাত লৈছোঁ 50 টকা আধা কেজিতকৈ কম বাৰু আৰু দেখাইছোঁ চূণ লৈ আহিছোঁ 20 টকা বগা চাদা আনিছোঁ 20 টকা ক'লা চাদা আনিছোঁ 10 টকা আৰু দেখাইছোঁ ইয়াত আছে ইঞ্জিন তেল আধা লিটাৰ তাৰপিছত দাইল আধা কেজি আৰু গা ধোৱা চাবোন এটা
এই গোটেইখিনি যে বস্তু বজাৰ কৰিছিলোঁ যে আলু এনেকৈ এইখিনি বজাৰ কৰোঁতে 370 টকা হৈছিল আৰু তাৰপিছত আৰু লৈ আহিছোঁ পটল লৈ আহিছোঁ 1 কেজি 50 টকা লৈছে আৰু এনেকৈ এইটো কি কয় বিট লৈ আহিছোঁ আধা কেজি 50 টকা লৈছে আৰু আছে এইবোৰ চববোৰ নেদেখাওঁ আপোনালোকক এনেকৈ আছে এইবোৰ আৰু বন্ধাকবি লৈ আহিছিলোঁ 1 কেজি 30 টকা লৈছে এইটো এটা এটা কথা সঁচাকৈ বহুত ভাল লাগিছে মই যদি আজি বজাৰলৈ নগ'লোহেঁতেন নহয় এইখিনি বস্তু ঘৰলৈ নাহিলেহেঁতেন আৰু আমাৰ ঘৰত এইখিনি অভাৱ আছিলে বাৰু সত্য কথা অভাৱ আছিলে ঘৰৰ ওচৰৰ দোকানলৈ গৈ খাস্তা বিস্কুটৰ পেকেট এটা আনিলোগৈ আৰু এই কুকুৰ 3টাক দিছোঁ মেকুৰীটোকে সিহঁতি ঘৰ দুৱাৰ চাই থাকে ন সিহঁতক নোখোৱানো কাক খুৱাম অঁ হ'ব আপোনালোকে লৈ লওকচোন অকলে আহিছে কিবা এটা হ'ল ইয়াত কথাটো এনেকুৱা হ'ল গাড়ীখনৰ ডাবল ষ্টেণ্ডডাল জ্বলাইটো এৰি গৈছিলে এই গেৰেজলৈ আহি মই খুলি মেলি জ্বলাই কৰিলোগৈ তাৰপিছত আকৌ লগাবলৈ আহিছোঁ গেৰেজৰ মানুহে মোক ক'লে যে তুমি ডাবল ষ্টেণ্ডডাল খুলি লৈ না এনেকৈ নেমাৰো জ্বলাই মানে ভাল নহ'ব বুলি ক'লে সেই গতিকে এতিয়া আকৌ লগাইছোঁ বাৰু জ্বলাই কৰি দিলে মই আপোনালোকক অকণমান দেখুৱাইছিলোঁ ভিডিঅ' এতিয়াও ফিটিং হ'বলৈ আছে এনেকৈ থাকে উপায় নাই আৰু মই এনেকৈ বহি আছোঁ যি দুজন মানুহ আমাৰ বাগানত চাহগছ কলম দি আছিলে সেই মানুহ দুজনো মোৰ লগতে বজাৰলৈ আহিছে সিহঁতৰ কিবা কটাৰী প্ৰয়োজন হৈছে বোলে কটাৰী নিছিলে আগতে বেয়া হ'ল এতিয়া ঘূৰাই দিব লাগিছে আৰু নতুনকৈ কিবা ল'ব যদিও নাজানো মোৰ পৰা পইচা পাতি লৈছে নাই ইমান দূৰত নুঠেগে ভাগি থাকিলে অঁ এইফালে তামোল পাৰি আছে আৰু এইফালে বুটলি আছে তাৰপিছত এইফালে যাওঁ দুইজন আলোচনা কৰি লওক মই একো নকওঁ আপোনালোকৰ ওপৰতে এৰি দিলোঁ অঁ অঁ ওপৰত মাৰিছিলোঁ অঁ দুজোপা দেখুৱাইছে কোনটো মাৰে মাৰক কোনটো আপোনালোকৰ পচন্দ হয় খালি চাই লওক আৰু তাৰ এবছৰ পিছত 2 বছৰ পিছত কি মাৰিব পাৰিম সেইটোও চাব ভাবিব খালি অঁ ন তেতিয়া তাত যাব অঁ অঁ
তাৰমানে কুকুৰা ঠেংটো চব উঠি গৈছে আৰু সেইখিনি গোটেইখিনি উঠাই দিয়ক আৰু